फागुन फागुन फागुनखौ साजायगोन फेमिलि बिबारा बैसाग बैसाग बैसागखौ साजायगोन दंफांनि गोरलै बिलाइया गृहस्थই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ এবাৰ বিজেপি চৰকাৰ পুতিৰপাৰ বনগাঁৱৰ এজন জনজাতীয় শিল্পীৰ ওচৰত মই আছোঁ তেওঁৰ নাম হ'ল কৃজন মহেলা তেওঁ বিভিন্ন ধৰণৰ গীত গায় লোকসংগীত গায় আৰু সদ্যহতে এটি ভাৰতীয় জনতা পাৰ্টিৰ এটি গীত গায় তেওঁ ভাইৰেল হৈ পৰিছে আহক প্ৰথমেই তেওঁৰ সৈতে চিনাকি হওঁ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বিহু বতৰ হয় নমস্কাৰ ঈশান নিউজলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু ৰঙালী বিহুৰ সমূহ অসমবাসী ৰাইজ আৰু ঈশান নিউজৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আপুনি ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত থাকে এটা লাউখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ এটা অংশ নহয় জানো ইমান ধুনীয়া কাষতে আপোনাৰ গাঁওখন আৰু এনেকৈ গান গাই থাকে আপুনি এতিয়া কি গান শুনাব আমাৰ দৰ্শকসকলক হয় আমাৰ লাউখোৱা বুঢ়াচাপৰিৰ এটা সৌন্দৰ্যৰ এটা আমূল মানে এইটোৱে অলপ মানে বাতাবৰণে অলপ বেলেগ আপুনি দেখিছেই আহি প্ৰাকৃতিক পৰিৱেশ আৰু নতুন গছ বন ৰং খলাইছে গতিকে দৃশ্যবোৰ বহুত সুন্দৰ ইয়াত থাকি মানে এটা আমেজেই বেলেগ হয় চ' মানে মই ইয়াৰ পৰাই বিলং কৰোঁ পুতিৰপাৰৰ পৰাই বিলং কৰোঁ চ' মই এটি আপোনালোক সকলোকে মই বড়ো জনজাতিৰ পৰা বিলং কৰোঁ চ' মই এটি বড়ো গীতেৰে আপোনালোকৰ অনুষ্ঠানটো মই আৰম্ভ কৰোঁ ফাগুন ফাগুন फागुनखौ साजायगोन दंफांनि गोरलै बिलाइया सना नोंखौ साजायगोन नोंनि रेगे रेगां फास्राया सना नोंखौ साजायगोन नोंनि रेगे रेगां फास्राया फागुन फागुन फागुनखौ साजायगोन फेमिलि बिबारा बैसाग बैसाग बैसागखौ साजायगोन दंफांनि गोरलै बिलाइया এনেকুৱা ধৰণৰ আৰু বৰ ভাল লাগিল গানটো এইটো ফাগুনৰ ওপৰত নিশ্চয় গোৱা গান নহয় জানো ফাগুনৰ পৰা আমাৰ বহাগ আহি আছে মানে এই পৰিৱেশটো বৰ ধুনীয়া এটা পৰিৱেশ আৰু এই প্ৰকৃতিয়ে এটা ৰূপ সলাই এইখিনি সময়তে কুলি কেতেকীয়ে মাতে নহয় জানো হয় হয় আৰু বিহু গান এটা গাওকচোন অসমীয়া বিহু গান জানেনে হয় জানো অলপমান হয় অলপ চ' এফাকি মই গাই দিছোঁ গৰু বিহু যিহেতু আজি হয় অলপ হুঁচৰি টাইপৰ গৰু বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাই খনি থবি সজাই মূৰাই শৰাই খনি থবি সজাই এতিয়া আপোনাৰ এটা গীত ভাইৰেল হৈছে খুব মোবাইলে চলি আছে ৯ নং লোকসভা সমষ্টিত সুৰেশ বৰা বিজেপিৰ প্ৰাৰ্থী আৰু আপুনি এই বিজেপি প্ৰাৰ্থীজনৰ হৈ এটি গীত নিজে লিখি পেলাই নিজে সুৰ কৰি আপুনি গীতটো গাইছে আৰু মোবাইলে জনপ্ৰিয় হৈছে অকণমান এই গীতটি শুনাক তাৰপিছতে আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম হয় নিশ্চয় মই চেষ্টা কৰিছোঁ সুৰেশ বৰা ডাঙৰীয়াৰ লৈ মানে গানটো লিখিছিলোঁ কথাকুৰ মোৰে মিউজিকটো বনাইছিলে মোৰে ভাইটি সম্পৰ্কীয় চিৰাজুলি কপিল বড়ো বুলি তেওঁ কৰিছিলে সুন্দৰকৈ কৰিছিলে গানটো আপোনালোক শুনক উলায়া উলায়া দলে বলে উলায়া বিজেপিক ভোট দিবলৈ উলায়া উলায়া দলে বলে উলায়া বিজেপিক ভোট দিবলৈ আকৌ এবাৰ মোদী আকৌ এবাৰ বিজেপি চৰকাৰ फिर से एक बार मोदी के सरकार नगाँवरे सुरेश बरा
আমাৰ সকলোৰে ৰাইজৰ নেতা সকলোতে দহৰ হকে ৰাইজৰ হকে মাতে সুৰেশ বৰা এইবাৰ সমষ্টিত সুৰেশ দাক দৰকাৰ এইবাৰ সমষ্টিত সুৰেশ দাক দৰকাৰ এইবাৰ সমষ্টিত পৰিৱৰ্তন দৰকাৰ সমষ্টিৰ চৌদিশে সুৰেশ দাৰ আজি জয়গান আকৌ এবাৰ বিজেপি চৰকাৰ এই গীতটো সুৰেশ বাই শুনিছেনে হয় তেওঁৰ ওচৰতেই শুনাইছোঁ ময়ো আছিলোঁ তেওঁ বহিছে মোৰ কাষতে চ' আমি সকলোৱে তাতে উপভোগ কৰিছিলোঁ কৈছে তেখেতে তেওঁ ভাল হৈছে বুলি কৈছে আৰু মোৰ বহুত ভাল লাগিছিল তেওঁ যিটো ভাল বুলি কোৱাৰ লগে লগে মই নিজকে মানে বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে তেওঁৰ কাৰণে মই গানটো লিখিছিলোঁ আৰু তেওঁ কৰিছে তুমি কৰা বুলি সেইমতে মই কৰিলোঁ তেওঁৰ পৰামৰ্শ মতে চ' তেওঁ ভাল বুলি কৈছে আৰু মোৰো ভাল লাগিছে এয়া আছিল এগৰাকী জনজাতীয় শিল্পী জুৰিয়াৰ সুতিৰ পাৰৰ খুব সুন্দৰ গীত গায় বড়োগীতো গায় বড়োগীতৰ লোভ সামৰিব পৰা নাই কিন্তু সময়ত তাকৰীয়া আৰু বিহুৰ বতৰ আজিলৈ এইখিনিতে সামৰিছোঁ আমাৰ এই অনুষ্ঠান আৰু শিল্পীজনৰ সৈতে পুনৰ ভৱিষ্যতে আমি আকৌ অনুষ্ঠান কৰিম